দৰংবাসীৰ বাবে এটা খুব ভাল খবৰ যে আমাৰ বিশেষকৈ সংখ্যালঘু বসতি প্ৰধান অঞ্চল আমাৰ খাৰুপেটীয়া ধুলা এই অঞ্চলৰ বাবে 2022 চনৰ 8 আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিৰ্দেশত আমাৰ সেই সময়ৰ আমাৰ দৰঙৰ ইনচাৰ্জ মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমি নিজে এই মডেল ওমেন কলেজখনৰ আধাৰশিলা স্থাপন কৰিছিলোঁ মডেল ডিগ্ৰী ওমেন কলেজ আৰু এই কলেজখন বৰ্তমান সম্পূৰ্ণ হৈ উঠিছে আৰু এই বছৰে এই কলেজখনৰ শিক্ষাবৰ্ষ আৰম্ভ হ'ব ইতিমধ্যেই প্ৰায় 5টা ছাবজেক্টত ইংৰাজী অসমীয়া ভূগোল সাইকোলজি আৰু মাছ কমিউনিকেশ্যন এই 5টা ছাবজেক্টৰ বাবে সমৰ্থ পৰ্টেলৰ যোগে এপ্লিকেশ্যন বিচৰা হৈছে আৰু আমাৰ মংগলদৈ কলেজৰ যিগৰাকী প্ৰিন্সিপাল ডক্টৰ কমলাকান্ত বৰা তেখেতক ইনচাৰ্জ প্ৰিন্সিপাল হিচাপে দায়িত্ব ইয়াত দিছে আৰু তেখেত আজি লগত আহিছে আমি আটাইকেইজন আমাৰ বিল্ডিঙৰ ইঞ্জিনিয়াৰ বিল্ডিঙৰ গোটেইখিনি আমি পৰিৱেশ চাইছোঁ ক্লাছ আৰম্ভ 1 আগষ্টৰ পৰা ক্লাছ আৰম্ভ হ'ব আমাৰ মংগলদৈ নহয় সমগ্ৰ দৰং জিলাৰ ছাত্ৰীসকলে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ বা সকলো ধৰণৰ যিসকল আৰ্থিকভাৱে পিছপৰা তেওঁলোকে বিনামূলীয়াকৈ ইয়াতে শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু 100 ছোৱালীৰ বাবে হোষ্টেলৰো ব্যৱস্থা আছে এটা সুন্দৰ পৰিৱেশ খুব ভাল খবৰ আমাৰ মংগলদৈবাসীৰ বাবে